নমস্কাৰ আজি লৈ আহিছোঁ ভইচ চেঞ্জৰ লগত সম্পৰ্কিত এটি সৰু কথা আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা কিছুদিনৰ পৰা আমি ভইচ চেঞ্জৰ বিষয়ে আলোচনা কৰি আছোঁ লগতে আমি এটা কথা বুজি উঠিছোঁ যে বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীয়ে মোৰ এই আলোচনাসমূহ চোৱা তোমালোকে নিশ্চয় এটা কথা বুজি উঠিছা যে ভইচ চেঞ্জ বিষয়টো ইমান সৰু বিষয় নহয় বা এই শিকি ল'ম এই পটককৈ হৈ যাব তেনেধৰণেৰে ভবা বিষয় এটা নহয় খুঁটিনাটি মাৰি শিকিবলৈ হ'লে বহুত সৰু সৰু কথা জানিবলগীয়া হয় শিকিবলগীয়া হয় গতিকে আজি তেনেকুৱা এটা সৰু কথা লৈ আহিছোঁ ইতিমধ্যে যিসকলে মোৰ আলোচনাসমূহ নিয়মীয়াকৈ চাইছে সেইসকলে এটা কথা গম পাইছে যে টেন্স অনুযায়ী ভইচ চেঞ্জৰ নিয়মখিনিৰ গৰিষ্ঠ সংখ্যক নিয়মেই আমি আলোচনা কৰিছোঁ দুই এটা নিয়ম ৰৈ গৈছে সেইখিনিও আমি আলোচনাৰ মাজলৈ আনিম টেন্সৰ লগত জড়িত নিয়মসমূহৰ উপৰিও কিছুমান সৰু সৰু নিয়মো থাকে তাৰ মাজৰে এটা নিয়ম হৈছে আজি আমি পাতিবলগীয়া নিয়মটো এনেকুৱা কিছুমান বাক্য আমি পাওঁ য'ত মডেল অক্সিলিয়াৰী ভাৰ্ব থাকে এতিয়া মডেল অক্সিলিয়াৰী ভাৰ্ব কি যিসকলৰ হয়তো মডেল অক্সিলিয়াৰী ভাৰ্ব বা মডেল হেল্পিং ভাৰ্বৰ লগত বৰ বেছি পৰিচয় নাই তেওঁলোকৰ মনলৈ সেই প্ৰশ্নটো আহিব যে মডেল অক্সিলিয়াৰী ভাৰ্বটো কি মই এই বিষয়ে দুটা তিনিটামান আলোচনা ইতিমধ্যে প্ৰেৰণ কৰিছিলোঁ গতিকে আজি মডেল অক্সিলিয়াৰী ভাৰ্ব কি সেই বিষয়ে আমি আলোচনা নকৰোঁ আগৰ যিকেইটা আলোচনা আগবঢ়াইছিলোঁ তাৰ লিংক মই কেপশ্যন বা কমেণ্টত দি দিম যদি আপোনালোকে জানিবলৈ বিচাৰে মডেল অক্সিলিয়াৰী ভাৰ্ব কি তালৈ গৈ আপোনালোকে চাব পাৰিব লগতে অক্সিলিয়াৰী ভাৰ্বৰ দুটা প্ৰকাৰ প্ৰাইমেৰী অক্সিলিয়াৰী আৰু মডেল অক্সিলিয়াৰী এই দুইটা প্ৰকাৰৰ বিষয়ে আপোনালোকে জানিবলৈ সক্ষম হ'ব বা জানিব পাৰিব পাৰ্থক্যবোৰ অনুভৱ কৰিব পাৰিব কাৰণ আমি যেতিয়া ইংৰাজীত কথা কওঁ বেছিভাগ ক্ষেত্ৰতেই আমাক অক্সিলিয়াৰী ভাৰ্বৰ প্ৰয়োজন হয় সেয়া লাগিলে প্ৰাইমেৰী অক্সিলিয়াৰীয়ে হওক নাইবা মডেল অক্সিলিয়াৰী ভাৰ্বেই হওক কেইটামান অন্যতম মডেল অক্সিলিয়াৰী ভাৰ্ব হৈছে কেন কুড মে মাইট মাষ্ট শুড উড এনেকুৱা ধৰণৰ গতিকে মডেল অক্সিলিয়াৰী ভাৰ্ব থকা কেইটামান বাক্য এনেকুৱা ধৰণৰ হ'ব পাৰে ইউ কেন ডু ইট ইউ মে ডু ইট ইউ শুড ডু ইট ইউ মাষ্ট ডু ইট এনেকুৱা ধৰণৰ এতিয়া যদি পৰীক্ষাত আহে এক্টিভৰ পৰা পেছিভ কৰিবলৈ যে ইউ কেন ডু ইট তাত কেন মডেল অক্সিলিয়াৰী ভাৰ্বটো আছে এতিয়া আমি পেছিভ কেনেকৈ কৰিম বাকি সকলো নিয়মেকে আমি টেন্স অনুযায়ী যিবিলাক আলোচনা কৰিছিলোঁ আগবঢ়াইছিলোঁ ভইচ চেঞ্জৰ বিষয়ে তাত আপোনালোকে গমেই পাইছে যিখিনি প্ৰাথমিক নিয়ম সেই প্ৰাথমিক নিয়মখিনি ইয়াতো একেই অবজেক্ট ছাবজেক্টৰ ঠাই সাল সলনি হ'ব আৰু এক্টিভৰ পৰা পেছিভলৈ আহোঁতে ভাৰ্বটো যিটো একশ্যন শব্দ প্ৰিন্সিপাল ভাৰ্ব সেইটো পেছিভলৈ আহোঁতে ভাৰ্বৰ 3 নম্বৰ ৰূপ অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ৰূপত বহিব প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল গতিকে পাষ্ট পাৰ্টিচিপল ৰূপত বহিব আৰু আটাইতকৈ জৰুৰী টেন্সৰ সাল সলনি নঘটে গতিকে এই যিকেইটা প্ৰাথমিক নিয়ম সেই নিয়মকেইটা এনেধৰণৰ বাক্যৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব কিন্তু য'ত মডেল অক্সিলিয়াৰী ভাৰ্ব থাকিব যিবিলাক বাক্যত যেনেকৈ কৈছোঁ কেন কুড মে মাইট শুড উড মাষ্ট এনেকুৱা ধৰণৰ তেতিয়া আমি পেছিভ কৰিবলৈ যাওঁতে সৰু নিয়ম এটা প্ৰয়োগ কৰিলেই হৈ যায় বাকী যিখিনি প্ৰাথমিক নিয়ম আছে সেইখিনিৰ লগতে সৰু নিয়ম এটা যোগ কৰি দিলেই হৈ যায় যদি বাক্যটো আহে পৰীক্ষাত ইউ কেন ডু ইট সেই বাক্যটোক আমি পেছিভ কৰোঁতে লিখিব লাগিব ইট কেন বি ডান বাই ইউটো নিলিখিলেও বাক্যটো শুদ্ধ হ'ব বাই ইউ বাই হিম বাই ছামৱান সেইটো যদি উল্লেখ নকৰোঁ বা কৰা নহয়ও তেনেহ'লে এনেধৰণৰ বাক্যবোৰ শুদ্ধ হ'ব ইউ কেন ডু ইট ইট কেন বি ডান বাই ছামৱান সেইটো নিলিখিলেও হৈ যাব বাই ইউ হ'ব পাৰে বা বাই যিকোনো XYZ হ'ব পাৰে এতিয়া আমি ইয়াত কি নিয়ম প্ৰয়োগ কৰিলোঁ পেছিভ কৰোঁতে যে এক্টিভৰ পৰা পেছিভ কৰোঁতে এনেধৰণৰ বাক্যৰ ক্ষেত্ৰত যেতিয়া পেছিভ কৰিম আমি তেতিয়া টু বি ফৰ্মৰ অকল বি ফৰ্মটো বহুৱাই দিলেই হৈ যায় অৰ্থাৎ ইয়াত কোনো ধৰণৰ বেলেগ একো বহুৱাব নালাগে মাত্ৰ বি যোগ কৰি দিলেই হৈ যায় ইউ কেন ডু ইট ইট কেন বি ডান বাই ইউ সেইটো নিলিখিলেও হ'ব ইউ মাষ্ট ডু ইট ইট মাষ্ট বি ডান বাই ইউ সেইটো কৈছোৱে নিলিখিলেও হ'ব ইউ মাষ্ট ডু ইট ইট মাষ্ট বি ডান ইউ কুড ডু ইট ইট কুড বি ডান ইউ মে ডু ইট
it may be done. You should do it. It should be done. By someone হেতু নিদিলেও হৈ যায় by you বুলি নিলিখিলেও হৈ যায় গতিকে আমি এতিয়া নিয়মটো গম পাইছোঁ যে এনেকুৱা ধৰণৰ মডাল অক্সিলিয়াৰী যদি থাকে বাক্যত can, could, may, might, must, should, would এনেধৰণৰ তেনেহ'লে আমি পেছিভ কৰোঁতে বাকী যিখিনি নিয়ম আছে আমি কৰিব লাগিব কিন্তু পেছিভত বি এটা যোগ কৰি দিলেই হৈ যায় এতিয়া যদি আমি কওঁ you can do it বাকী নিয়মবোৰ আমি কৰিছোঁ it can be done সাবজেক্ট অবজেক্টৰ ঠাই সালসলনি কৰিছোঁ ইটটো অবজেক্ট আছিলে আমি সাবজেক্টৰ ঠাইলৈ আনিছোঁ গতিকে বাকী সকলো একে ডু টু ডান হৈ গৈছে ডু ডিড ডান 3 নম্বৰো গতিকে ডান হৈ গৈছে পেছিভত বাকী সকলো নিয়ম প্ৰয়োগ কৰিব লাগিব কিন্তু তাত এটা বি যোগ কৰি দিলে হৈ যায় ইউ কেন ডু ইট ইট কেন বি ডান ইউ মাষ্ট ডু ইট ইট মাষ্ট বি ডান ইউ শুড ডু ইট ইট শুড বি ডান You may do it, it may be done. গতিকে এনেধৰণেৰে গতিকে আজি নতুন এটা নিয়ম আমি নিশ্চয় শিকিছোঁ যিসকলে জানে একদম সাধাৰণ কথা জনাসকলে জানেই কিন্তু যিসকলে নাজানে বহুত এনেকুৱা মানুহ লগ পাওঁ ছাত্ৰ ছাত্ৰী লগ পাওঁ যিসকলে গ্ৰামাৰ ক্লাছ খুব কমকৈ কৰে বা সেইকণ সুবিধা বহুতে নাপায় বহুত মেছেজ আহে মেছেজত বহুতে কয় এটা আফচোচ সকলোৰে মাজত দেখা পাওঁ পোনপটীয়াকৈ মানুহে দেখাকৈ কৈ দিবলৈ বেয়া পায় তেওঁলোকে মেছেজলৈ আহে কিবা এটা দেখাৰ লগে লগে চিধাই মেছেজলৈ আহে তেওঁলোকে প্ৰকাশ কৰে যে আমি এইখিনি কথা কেতিয়াও শিকাই নাই বহুত ছাত্ৰ ছাত্ৰী লগ পাইছোঁ ইংৰাজীত মেজৰ লৈ আছে আজিলৈকে অক্সিলিয়াৰী ভাৰ্বৰ বিষয়ে নাজানে গতিকে অক্সিলিয়াৰী ভাৰ্ব নাজানিলে টেন্স নাজানিলে ভইচ নাজানিব নেৰেশ্যন নাজানিব একোৱে নহ'ব টেন্সৰ ওপৰতে গোটেইখিনি চলি থাকে বা আমি যিমানখিনি কথা ইংৰাজীত কওঁ তাত অক্সিলিয়াৰী ভাৰ্ব বেছিভাগ ক্ষেত্ৰতে লাগে গতিকে বহুত নজনা মানুহ আছে বহুতে কৈ দিয়ে যে ইমান সাধাৰণ কথা কিন্তু নহয় বহুত মানুহে এইকণ শিকিবলৈও হয়তো সুযোগ নাপায় কেতিয়াবা জনাসকলেতো জানেই নজনাসকলৰ কাৰণে নিশ্চয় সহায়ক হ'ব বুলি ভাবিছোঁ গতিকে পৰৱৰ্তী আলোচনাটো ভইচ চেঞ্জৰ লগত সম্পৰ্কিত এনেকুৱা সৰু নিয়ম এটি লৈ আহিম আৰু লাহেকৈ আমি ভইচ চেঞ্জৰ পৰা নেৰেশ্যনৰ ফালে আগবাঢ়িম আৰু লগতে মোক কেইবাজনেও কৈ আছে যে পাঠ্যক্ৰম আৰম্ভ কৰিব লাগে আচলতে একেলগে কেইবাটাও কাম কৰাটো সম্ভৱ নহয় মই যিহেতু এতিয়া কিছু কাম আৰম্ভ কৰিছোঁ মোৰ ঘৰতে গতিকে মোৰ ওচৰলৈ যথেষ্ট ছাত্ৰ ছাত্ৰী আহে তেওঁলোকক মই সময় দিব লাগে আৰু লগতে মই যদি পাঠ্যক্ৰমো আৰম্ভ কৰোঁ ইফালে মই গ্ৰামাৰো কিছু আগবঢ়াই নি আছোঁ গোটেইখন যদি একেলগে আৰম্ভ কৰি লওঁ কামৰ গুণটো কমি যাব কোৱালিটিটো কমি যাব গতিকে মই গ্ৰামাৰখিনি যিমান পাৰোঁ আগবঢ়াই লওঁ তাৰ পাছত নিশ্চয় মই পাঠ্যক্ৰমৰ ফালে যাবলৈ চেষ্টা কৰিম কিয়নো নকৰিম দি থাকিবলৈ পালে মই ভালেই পাওঁ এনেকৈ যদি আপোনালোকলৈ আলোচনা প্ৰেৰণ কৰিব পাৰোঁ নিশ্চয় এইটো খুব ভাল লগা কথা মোৰ কাৰণে গতিকে আজি ভাবিছোঁ এই সৰু কথাটো মই যিসকলৰ বাবে প্ৰয়োজন তেওঁলোকৰ ওচৰ পাবগৈ আজিলৈ আহিছোঁ পৰৱৰ্তী আলোচনাত আকৌ লগ পাম চৰ্চা কৰি থাকিব আৰু সকলো ভালে থাকক ধন্যবাদ